নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই সুৰভি আজিৰ ভাল খবৰটো হৈছে সমগ্ৰ দেশবাসীৰ বাবে কিয়নো এটা ভাল খবৰ আৰু এইবাৰ ঊৰ্ধ্বমুখী হৈছে ভাৰতীয় অৰ্থনীতি নৱেম্বৰ মাহত নিযুক্তিৰ হাৰ বৃদ্ধি পাইছে আনহাতে উৎপাদনৰ খণ্ডত যেটো এবাৰ PMI 57.5 পৰা 57.3 লৈ সামান্য হ্ৰাস পাইছে যদিও এই সংখ্যাই কিন্তু কোনো প্ৰভাৱ নেপেলায় আৰু যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সময়ত দাবী কৰা অনুসৰি কিছু বছৰৰ ভিতৰতে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱা দেশৰ গতি কৰিছে আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতীয় অৰ্থনীতি ঊৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ হৈছে 14 মাহৰ সৰ্বোচ্চ আৰু 14টা মাহৰ সৰ্বোচ্চ হৈছে 6.21% উপনীত হৈছে কিন্তু HSBCৰ সমীক্ষা অনুসৰি নৱেম্বৰ মাহত ভাৰতৰ ব্যৱসায়িক কাৰ্যকলাপ 3 মাহত সৰ্বোচ্চ স্তৰত উপনীত হৈছে ইয়াৰ কাৰণ হৈছে সেৱা খণ্ড আৰু কৰ্মসংস্থাপনৰ বৃদ্ধি দেশত নিবনুৱাৰ হাৰ কমি অহা লগতেও এতিয়া সেৱা খণ্ড ঊৰ্ধ্বগামী হোৱাৰ ফলত ব্যৱসায়িক কাৰ্যকলাপ 59.5 লৈ বৃদ্ধি হৈছে আৰু হে ভাৰতক বিশ্বৰ দ্ৰুততম উন্নয়নশীল অৰ্থনীতি বুলি কোৱা হয় আৰু HSBCৰ আৰু লগতে S&P গ্লোবেল শেহতীয়া প্ৰতিবেদন অনুসৰি এই প্ৰদৰ্শন দেশৰ অৰ্থনৈতিক স্থিতিশীলতা আৰু বৰ্ধিত চাহিদাৰ স্পষ্ট ইংগিত হৈ পৰিছে তথ্য অনুসৰি প্লেছ ইণ্ডিয়া কোম্পানীজত যেটো এতিয়া এনেদৰে স্পষ্টকৈ এই কথা উল্লেখ কৰিছে অক্টোবৰ মাহত 59.1 পৰা নৱেম্বৰ মাহত 59.5 লৈ বৃদ্ধি পাইছে সেৱা খণ্ডৰ প্ৰদৰ্শন সৰ্বোত্তম হোৱাৰ ফলত PMI 58.5 পৰা 59.2 লৈ বৃদ্ধি পাইছে আগষ্টৰ পিছত এইটোৱে সৰ্বোচ্চ স্তৰ প্ৰতিবেদন অনুসৰি নৱেম্বৰ মাহত নিযুক্তিৰ হাৰ বৃদ্ধি পাইছে আনহাতে উৎপাদন খণ্ডৰ PMI 57.5 পৰা 57.3 লৈ সামান্য হ্ৰাস পাইছে যদিও এই সংখ্যাই কিন্তু কোনো প্ৰভাৱ নেপেলায় উৎপাদন খণ্ডৰ ৰপ্তানিয়ে ভাৰতীয় অৰ্থনীতিত এতিয়া ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে HSBCৰ মুখ্য অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় যে অক্টোবৰৰ শেষৰ ফালে PMI ৰিডিং সামান্য হ্ৰাস পালেও উৎপাদন খণ্ডই আশা কৰাতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় অৰ্থনীতিৰ কথা আমি কৈ আছো আজি যেহেতু এয়া এটা দেশবাসীৰ বাবে ভাল খবৰ আৰু এনেদৰে এতিয়া আমি জনাই আছো এটা ভাল খবৰ কিয়নো যি সময়ত এতিয়া দেখিবলৈ পোৱা গৈছে এফালে জৰি দৰিদ্ৰতা কিন্তু আনফালে এতিয়া ভাৰতৰ অৰ্থনীতি অধিক যেটো গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু এনেদৰে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেটো বিভিন্ন সময়ত তেওঁ দাবী কৰিছে আৰু সেই দাবী কৰা অনুসৰি কিছু বছৰৰ ভিতৰতে ভাৰত এতিয়া তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত গতি কৰিছে